ফেলাও বসুমতাৰী যাক আমাৰ মোহনে মদাহিচা বুলি মাতে। তেখেতে বহুদিনৰ পৰা গা অসুখ হৈ আছে, হায়দৰাবাদত চিকিৎসা কৰি আছিল, অলপ ভাল পাইছে। ঘৰলৈ আহি তেওঁৰ ঘৰত বৌ, ল'ৰা এজনৰ, ছোৱালী এগৰাকী আছে। আজি প্ৰায় 9টামানতে হ'ব তেখেতে এই সংসাৰ ত্যাগ কৰিলে। ফেলাওদা আমাৰ বেহাৰবাৰী আউটপোষ্ট বসুমতাৰী তেখেতে ঢুকাইছে। আৰু আমি আহি থাকোঁতে আমি গৈ খবৰ লৈছিলোঁ, আইচিউত আছোঁ। বাটত আহি থাকোঁতে খানাপাৰামান পাৰ হওঁতে তেওঁ খবৰটো পালোঁ। এতিয়া আমাৰো মানে বিধুমুধু হৈ গ'ল যে অনুষ্ঠানলৈ যাওঁনে তাৰ পৰিয়ালটোৰ লগত, তাৰ লগতে আমি যাওঁ। বেহাৰবাৰী কোনোবা গৈছে, খা খবৰবোৰ লৈ আছোঁ। অকণমান মনটো আমাৰ বেয়া লাগিছিলে, তথাপিও আপোনালোকৰ যেতিয়া উৎসাহ দেখিলোঁ অকণমান কথাটো পাহৰি, যিহেতু এটা ইংৰাজীত কথা আছে যে চ' মাষ্ট গো অন, আমি আমাৰ কৰ্তব্য কৰিবই লাগিব। আমি কেৱল বিচাৰিছোঁ তাৰ আত্মাৰ সদ্গতি কামনা কৰি অকণমান সময় যদি আপোনালোকে মৌনতাৰে 1 মিনিট সময় অৱলম্বন কৰে, সেয়াই শিল্পীগৰাকীৰ কাৰণে আমাৰ এইখন মঞ্চৰ পৰা ডাঙৰ অশ্ৰুঞ্জলি হ'ব।